স্কুল বাছৰ ওপৰত পৰিল প্ৰকাণ্ড গছ। প্ৰচণ্ড ধুমুহা বৰষুণৰ মাজতে ঢেকিয়াজুলিত ভয়ংকৰ ঘটনা। কেইবাজনো ছাত্ৰ ছাত্ৰী আহত। শিক্ষাৰ্থী অভিভাৱকৰ মাজত হাহাকাৰ পৰিস্থিতি। শিক্ষা বিভাগ প্ৰশাসনৰ চূড়ান্ত হেমাহিৰ বাবে এই ঘটনা। ৰিমাল ঘূৰ্ণীবতাহৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঠায়ে ঠায়ে প্ৰকৃতিৰ ৰুদ্ৰৰূপ। প্ৰচণ্ড ধুমুহা বতাহৰ মাজতে ঢেকিয়াজুলিত মিঠামত ভয়ংকৰ ঘটনা। স্কুলীয়া ছাত্ৰ ছাত্ৰী কঢ়িয়াই অনা আল্ট্ৰা বাছৰ ওপৰত পৰিল প্ৰকাণ্ড গছ। ঢেকিয়াজুলি চেণ্ট উৰ্চুলা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীক কঢ়িয়াই অনা আল্ট্ৰা বাছৰ ওপৰত স্কুলৰ প্ৰৱেশ দ্বাৰতে পৰিল গছ। উল্লেখ যে প্ৰচণ্ড গৰমৰ বাবে শিক্ষা বিভাগে 7:30 বিদ্যালয় পাঠদান হোৱাৰ বাবে উক্ত স্কুল বাছেৰে সময়মতে স্কুলত আহি প্ৰৱেশ দ্বাৰত সোমোৱাৰ সময়তে কাষত থকা প্ৰকাণ্ড গছ বাগৰিল আল্ট্ৰা বাছৰ ওপৰত। স্কুলখনলৈ সোমোৱা পথত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত কেইবাজনো ছাত্ৰ ছাত্ৰী আহত হৈছে। প্ৰতিকূল বতৰৰ পিছতো কি কাৰণে জিলা প্ৰশাসনে স্কুল খোলাৰ নিৰ্দেশ দিছিল, ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিক্ষা বিভাগ আৰু প্ৰশাসনৰ চূড়ান্ত হেমাহিৰ বাবে এই ঘটনা সংঘটিত হৈছে। হাইস্কুল আচলতে আমি দেখিবলৈ পাইছোঁ যে শোণিতপুৰ জিলাত যিটো ASDM যিটো ডাইজেষ্টাৰ মেনেজমেণ্ট আছে তেওঁলোকৰ ফালৰ পৰাও যোৱাকালি সতৰ্কতামূলক জাননী জাৰি কৰা হৈছিল। কিন্তু সতৰ্কতামূলক জাননী জাৰি কৰাৰ পিছতো মানে কি কাৰণত যে স্কুল খোলা ৰাখিলে, আচলতে এই যে গছটো পৰিছে, এজনৰ ভৰি ভাঙিছে আৰু বহুতো ছাত্ৰ ছাত্ৰী আহত হৈছে, ইয়াৰ কাৰণে কিন্তু একমাত্ৰ দায়ী শোণিতপুৰ জিলা প্ৰশাসন। যিহেতু ASDMৰ ফালৰ পৰা এই সতৰ্কতামূলক জাননী জাৰি কৰা হৈছিল। জাননী জাৰি কৰাৰ পিছতো প্ৰথমতে কথা হ'ল যে বিদ্যালয়খন কিয় খোলা ৰাখিলে, যে শোণিতপুৰ জিলাৰ বিদ্যালয়সমূহ কিয় খোলা ৰাখিলে, তো বিদ্যালয়সমূহ বন্ধ ৰাখিব লাগিছিল। বিদ্যালয় কৰ্তৃপক্ষ জগৰীয়া বুলি ভাবে নেকি? ইয়াৰ বাবে সম্পূৰ্ণৰূপে বিদ্যালয় কৰ্তৃপক্ষ মানে জগৰীয়া। আৰু এই যে যিটো চেণ্ট মানে যি উৰ্চুলা হাইস্কুল আছে, ইয়াৰ আপোনাৰ পাৰ্কিং প্লেচ নাই। ইয়াতে ছাত্ৰ ছাত্ৰী হাজাৰৰো অধিক মানে ছাত্ৰ ছাত্ৰী আছে। যেতিয়া বিদ্যালয়ত তেওঁলোকৰ ল'ৰা ছোৱালীখিনি লৈ আহে, আপুনি চাব যে তেওঁলোকৰ পাৰ্কিং প্লেচ নাই। আগফালে যান জঁটৰ সৃষ্টি হয়। ইয়াত 15 নং ৰাষ্ট্ৰীয় ঘাইপথ, তাতে অজস্ৰ যান জঁটৰ কাৰণে আৰু বিদ্যালয় কৰ্তৃপক্ষৰ অৱহেলাৰ কাৰণে কিন্তু আজি এই দুৰ্ঘটনাটো ঘটিছে। তাৰমানে এতিয়া সংবাদ মাধ্যমৰ পৰা পলাই আছে এন্তে কি ক'ব? খবৰ ওলাই আহিছিল মেডামৰ লগত আমি প্ৰথমতে আমি ততাতৈয়াকৈ গ'লোঁ, যি টুমুকি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেলত গ'লোঁ। তেওঁলোক তাতে আমি কিছু পাইছিলোঁ, তেওঁলোকৰ আমি খবৰ ল'লোঁ। তাৰপিছত আমি আপোনালোকৰ লগত একেলগে আমি ইয়াতে আহিছিলোঁ, যিটো চেণ্ট উৰ্চুলা হাইস্কুলৰ আমি যি ইয়াৰে প্ৰধান প্ৰিন্সিপাল আছে, এই প্ৰিন্সিপালক লগ কৰিবলৈ গৈছিলোঁ। যে বৰ চৰম দুৰ্ভাগ্যজনক লজ্জাজনক কথা যে আমি সংগঠনৰ মানুহ আৰু সাংবাদিকসকলৰ পৰা এই প্ৰিন্সিপাল মেডামজনী আঁতৰত আছে। তেওঁ পলাইছে নেকি? তেওঁ পলাইছে। আমি আপুনি দেখিবলৈ পাইছোঁ। আমাৰ আগতে তেওঁ পলাইছে। তেওঁ কথা ক'ব নিবিচাৰে, কি হৈছে নহৈছে, কিমান ছাত্ৰ ছাত্ৰী আছিল, কি অসুবিধা কি সুবিধা, বা ছাত্ৰ ছাত্ৰীসকল ক'ত আছে কি নাই, এই ছাত্ৰ সংগঠন হিচাপে আমি খবৰ ল'বলৈ আহোঁতে মেডামগৰাকী পলাইছে। গতিকে ইয়াৰ বৰ দুৰ্ভাগ্যজনক কথা আৰু চৰম লজ্জাজনক কথা। গতিকে এই ক্ষেত্ৰত আমি আগন্তুক দিনত দৃষ্টি ৰাখিম যে আচলতে ইয়াত কি হৈ আছে। তাৰমানে আৰু ইয়াত ঢেকিয়াজুলি শ্বহীদ মন্দিৰত ছোৱালী এজনী আহিছিলে, হেড ইঞ্জুৰি যোনটো মানে মুখত পুৰা একদম পুৰা লেচাৰেটেড গুণ হৈছে, মাথাটো আপোনাৰ লেচাৰেটেড গুণ, তেওঁ অলৰেডি ৰেফাৰ কৰা হৈছে। টুমুকিলৈকে ৰেফাৰ কৰিছোঁ, কিন্তু গাৰ্জেনে টাইমছত লৈ যাম বুলি কৈ আছে। এতিয়া আৰু টুমুকিলৈ অলৰেডি 3জন গৈছে, তাৰ পৰা ডাইৰেক্ট গৈছে, ইয়ালৈকে অহা নাই। টোটেল ইঞ্জুৰি কেইজন? টোটেল ইঞ্জুৰি আপোনাৰ 4জন। লগত মোৰ ল'ৰাটো অলপমান হাতত দুখ পাইছে বাৰু, মই ইয়াতে মেনেজ কৰি দিছোঁ। তাৰ টিটি চিটি দি পেলাই ইয়াতে দি দিছোঁ। বাছখন একচুৱেলি আহি আছিলে, আমাৰ এইটো ছেকেণ্ড ট্ৰিপ আছিলে, ঢেকিয়াজুলি ছাইডৰ পৰা আহি আছিলে। তাৰপিছত আহি থাকোঁতে ইয়াতে মানে ৰাস্তাত বিভিন্ন প্ৰাইভেট কাৰ ৰখি আছিলে, গাড়ী ৰাস্তাত জাম হৈ আছিলে, বাছখন আহিব পৰা নাছিলে। সেই মুহূৰ্ততে বাছখন পৰি গছডাল পৰিছে। কেইজন ছাত্ৰ ছাত্ৰী আহত হৈছে? এতিয়া আমি ক'ব নোৱাৰোঁ, যিহেতু আজি বৰষুণৰ বতৰ, কিমান ষ্টুডেণ্ট আছিলে সেইখিনি আমি ক'ব কিন্তু হস্পিটেললৈ নিছে আহত কেইজন? হস্পিটেলত নিছে। আৰু আমি মানে কিছুমান টিচাৰ আমি ভিতৰত আছিলোঁ। যেতিয়া আমি গম পালোঁ তেতিয়া দৌৰি আহিছোঁ। নিশ্চয় দৌৰি আহি আমি দেখিছোঁ যে আমাৰ ষ্টুডেণ্টখিনিক আমাৰ কিছুমান টিচাৰ আগতীয়াকৈ আহিলে, ততাতৈয়াকৈ সিহঁতক কিছুমান এই মানুহৰ যিবিলাক প্ৰাইভেট কাৰ আছে সিহঁতক উঠাই লৈ যোৱা হৈছে।
ব্যুৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।